ওলাই আহিছে কি ক'ব? মই আজি ৰাতিপুৱা উজনি অসমৰ পৰা আহিছিলোঁ। আমাৰ উজনি অসমৰ যি বিদ্যালয়সমূহত বানপানী হৈছিল তাৰ এক সাহায্য প্ৰদানৰ অনুষ্ঠান মাননীয় মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা লৈছিল আৰু তাত উপস্থিত থাকিবৰ কাৰণে মই আজি ৰাতিপুৱা আহিছিলোঁ আৰু এতিয়া পুনৰ মই উজনি অসমলৈকে ঘূৰি গৈ আছোঁ। ঘূৰি আহোঁতে মই এতিয়া কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আমনি হাইস্কুলত যিটো কেম্প, তাৰপিছত বিজুভেলী স্কুলৰ যিটো কেম্প, আমগুৰি আঞ্চলিকৰ আমগুৰি অঞ্চলত থকা বিদ্যালয়ত প্ৰাথমিক বিদ্যালয়ৰ কেম্প আৰু এই বাপুজী স্কুলৰ যিটো কেম্প, আটাইকেইটা এই চাৰিটা ৰিলিফ কেম্পলৈ আহিলোঁ। আৰু ইয়াত আমাৰ জিলা পৰিষদৰ সদস্য অনিল ঠাকুৰকে ধৰি আমাৰ পঞ্চায়তৰ সভাপতি, পঞ্চায়তৰ কাউন্সিলাৰ সকলো সদস্য ইয়াত উন্নতদমে লাগিছে আৰু আমাৰ কলিয়াবৰ সমজিলাৰ আয়ুক্ত, ইয়াৰ চাৰ্কল অফিচাৰ আৰু গোটেই ষ্টাফ, গাঁওবুঢ়া গোটেইখিনিয়ে ইয়াত এই যোৱাকালিৰ পৰা উদ্ধাৰ কাৰ্যকে ধৰি সকলোখিনি কাম সম্পন্ন কৰিছে আৰু তেখেতসকল আজিও এতিয়া আমাৰ লগত উপস্থিত আছে। আমি চেষ্টা কৰিছোঁ যাতে সেই অঞ্চলবিলাকৰ কোনো মানুহৰ বিপদ হ'ব নালাগে। তেখেতসকলৰ ঘৰত পানী হোৱাৰ কাৰণে ইয়াত কেম্প হিচাপে আছে আৰু তেখেতসকলৰ পানী ওলাই গ'লেই ঘৰলৈ ঘূৰি যাব আৰু ঘূৰি যোৱাৰ ক্ষেত্ৰত আমি যিখিনি সহায় সহযোগ ৰিলিফ দি পঠাব লাগে সেই আটাই কামখিনি আমি সম্পন্ন কৰিম। এই গোটেই পানীখিনি হৈছে ডিজু নদীৰ পৰা। ডিজু এখন পাহাৰীয়া নদী, ই আহি কলঙত পৰিছে, কলঙৰ গৈ গুৱাহাটীৰ ওচৰৰ কাজলী মুখত গৈ ব্ৰহ্মপুত্ৰত পৰিছে। গতিকে সিটো দিশত যিহেতু পানীটো অলপ বাঢ়ি আছে, সেইকাৰণে পানীটো ইয়াৰ পৰা ওলাই যাওঁতে সময় লাগিছে। আমি আশা কৰিছোঁ 2-3 দিনৰ ভিতৰত ইয়াৰ পানী ওলাই যাব আৰু আমাৰ সকলো লোক ঘৰলৈ ঘূৰি যাব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।